পুণ্যভূমি এতিয়া জামুগুৰি হাট। লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদৰেণুৰে অনাদি অনন্ত কাললৈ পুণ্যভূমি হৈ পৰিছে জামুগুৰি হাটৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া দ্বিতীয় দিন। দূৰ দূৰণিৰ অলেখ অজস্ৰ ভকত বৈষ্ণৱ আহিছে এই অধিৱেশনথলীলৈ। য'তেই ভকত বৈষ্ণৱ সমবেত হৈছে তাতেই জুৰিছে হৰিনাম। জামুগুৰি হাটৰ আকাশে বতাহে এতিয়া কেৱল হৰিনামৰ ধ্বনি। দুজনা গুৰুৰ গুণানুকীৰ্তন, দুজনা গুৰুৰ চৰ্চা, দুজনা গুৰুৱে অসমীয়া কৃষ্টি সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদান। সকলোবোৰে প্ৰাণ পাই উঠিছে এই ঢলাই বিলৰ অধিৱেশনস্থলীত। দ্বিতীয় দিনা অধিৱেশনস্থলীত উপস্থিত থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মঞ্চত হিমন্ত বিশ্ব শৰ্মাক মণিৰাম নাথ নামৰ শংকৰদেৱ সংঘৰ এজন ভকতে ১০,০০০ টকা আগবঢ়ালে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। শংকৰদেৱ সংঘৰ সেই ভকতজনৰ পৰা ১০,০০০ টকা সাদৰেৰে গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। মই মঞ্চত বহি থাকোঁতে আমাৰ মণিৰাম দাস বাপে মোক ১০,০০০ টকা দিলে। এই ১০,০০০ টকা দি ক'লে যে বাপ আপোনালোক যাতে ইলেকশ্যনত জিকিব পাৰে দান মই আগবঢ়ালো ১০,০০০ টকা। শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ক'লে অচিনাকিৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। এজন অসমীয়া হিচাপে আত্মসমৰ্পণৰ পথ মই স্বীকাৰ কৰিবলৈ বাধ্য নহয়। মই বিশ্বাস কৰোঁ যে কোনোবা অচিনাকি লোকৰ ওচৰত, কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। দুজনা গুৰুৰ সকলো ৰচনা ভাৰতৰ প্ৰতিটো ভাষালৈ অনুবাদ কৰাত শংকৰদেৱ সংঘই যি উদ্যোগ লৈছে চৰকাৰে তাত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলি জনালে মুখ্যমন্ত্ৰীয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা প্ৰকল্প লৈছে যে সকলো ৰচনা ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা আৰু সকলো কলেজ বিশ্ববিদ্যালয়ত তেওঁলোকে এই গ্ৰন্থখন প্ৰদান কৰিব। এই গোটেই প্ৰকল্পটোত অসম চৰকাৰে সহায় কৰিব। ২০২৭ চনত অসমলৈ আহিব বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ ৰাখিবলৈ এই মাহৰ পৰাই নিৰ্মাণ হ'ব মিউজিয়াম। দুই ২০২৭ত বৃন্দাবনী বস্ত্ৰ আহিব। আমি এই মাহৰ পৰাই মিউজিয়ামটো বনোৱাৰ কাম আৰম্ভ কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো আঞ্চলিক শাখাত ৰাজ্য চৰকাৰৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য, সৰ্বমুঠ ১২ কোটি টকা আৰ্থিক অনুদান দিব চৰকাৰে। তেজপুৰ জিলা নামঘৰৰ বাবেও ১ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে চৰকাৰে। অধিৱেশনৰ মূল তোৰণৰ পৰা আৰম্ভ কৰি মূল মণ্ডপলৈকে শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে খুব শৃংখলাবদ্ধভাৱে আদৰি নিছে অধিৱেশনথলীলৈ অহা ভকত বৈষ্ণৱক। বাণিজ্য মেলা, গ্ৰন্থমেলা সকলোতে দেখিবলৈ পোৱা গৈছে অভূতপূৰ্ব ভিৰ।
12,000 ভকতে একেলগে বহি এই বৃহৎ ভোজনালয়তেই গ্ৰহণ কৰিছে বৰপ্ৰসাদ 20,000 সেৱা বাহিনীৰ সদস্যই এই অধিৱেশনথলীত দিনে ৰাতিয়ে সেৱা আগবঢ়াইছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আকৰ্ষণী সুকীয়া কেৱল যে সংঘৰ ভকত বৈষ্ণৱেই এই অধিৱেশনথলীত যোগ দিছে তেনেকুৱা নহয় বিভিন্ন জাতি ধৰ্মাৱলম্বী লোক উবুৰি খাই পৰিছে এই অধিৱেশনত গুৰুজনাই দেখুৱাই যোৱা সেই গুৰুজনাৰ আদৰ্শৰে জাতি বৰ্ণৰ ভেদাভেদ পাহৰি সকলো একাকাৰ হৈছে এই অধিৱেশনথলীত সকলোৰে মুখত কৃষ্ণ নাম কেমেৰা পাৰ্চন মুকুটৰ সৈতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা ফণীন্দ্ৰ বৰুৱাৰ সহযোগত জয়ন্ত শৰ্মা ৰিপৰ্ট DY365